হৰে ৰাম কৃষ্ণ 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 আগবাঢ়ো নেকি আমাক কৃপাল কৰি কিন্নৰসকলে পাৰ্থে কীৰ্তঞ্জলি কৰি এহিমানে বুলি হবে মনে ৰহিলন্ত বিষ্ণু পাৰিষদ হবে তুতি কহৰিলন্ত লয়ো কশৰণ নৰ হৰি কৃপাময় সমস্ত লোকৰে আজি খন্দিলা ভয় আজি খেল বিলাসুখ জগতৰ প্ৰাণী তোমাৰ নিংঘ ৰূপ দেখি চক্ৰ পানী আমাৰ চকুৰ পথে ভৈলা দয়াময় বিপ্ৰসাপে তজু ভিত্ৰ ভৈলো হুয়াশয় অনুগ্ৰহ কৰি আংক মাৰিলানো হৰি আমি আকৌ আগধৰি জানো নিষ্ট কৰি শ্ৰীমহাভাগৱত পুৰাণৰ কথা যুধিষ্ঠিৰ নাৰদ সংবাদ ভৈল তথা এহি মানে গৈলা শুনা সভা খদচয় ৰাম যত দেখা ধন জন কিছু নুহি কয় যমৰ পুৰক লাগি অকলে চলয় দেখিও হিৰণ্যৰ সম্পদ যতে ক ব্ৰহ্মাণ্ডৰ সম্পত্তিয়ে তৃপ্তি নভৈলে ক যতে কল ভয় আৰ তৃষ্ণা সেবা হয় দুৰ্জন মনৰ ইটো লোভ নুটো তয় হেন জানি মন কণি অমি সাধুজনে লয়ুক সাধুৰ সংগ কায় বাক্য মনে ৰামিতে দুৰ্জন ইটো মন গদমিবা দুৰ্লভ বৈকুণ্ঠ পদ হাততে লভিবা নমো নমো নৰ হৰি অদ্ভুত কেশৰী দুষ্টক সংহাৰী মহন্তক সুখকাৰী ৰাম দেৱতাৰ অৰি দুষ্ট হিৰণ্যক হাৰি মহানখে ধৰি হৃদি দুখানক কাৰি ভয় ভয় হাৰি প্ৰভু দৈত্যক সংহাৰি জগতক তাৰি যশ থৈলা বিস্তাৰি ভূত দশ হাৰি জগতৰ সুখকাৰী নমো নমো তব পদে সদায়ে মুৰাৰী দুখময় বিষয়ত মনে ন
চৰণে মনে সদায়ে নে হে ৰাম তজু নাম সদা মোৰ মুখত থাকো ক তেবে জানো হৰি কৃপা কৰিলা মোক পৰম পামৰ মই বিষয় লালক নাহি কেশৰণ তুমি হেন ঈশ্বৰ ৰাম সামাজিক লোকে লৈবা কথাৰ আশ্ৰয় নাম বিনে সংসাৰক কেহুন জানিমা নামত নৰে কৰিও কৰতি নাম বিনে কলি যুগে নাহি কাৰো গতি কৃষ্ণৰ কিংকৰে কহে কেশৱে সম্প্ৰতি ডাকি ৰাম ভোলা হবে হৌক গতি হৰি ৰাম 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 হৰি ৰাম 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 কৃষ্ণ কৃপালু বাপাই সমস্ত আমি সপ্তম স্কন্ধ ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান ভাগ আমি আপোনাসৱৰ আমন্ত্ৰণ মৰ্মে এই নৈমিষাৰণ্য ক্ষেত্ৰত বৈকুণ্ঠ ধামত উপস্থিত হৈছিলোঁ আৰু এই আসনত আপোনাসৱ মহামহন্তই আমাৰ নিচিনা নিকৃষ্ট জীৱ এটাক আসন অলংকৃত কৰাই আমাৰ পৰা প্ৰভু ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ যি আপোনাসৱ আমাক কৃপা কৰিছে আমি আপোনাসৱৰ চৰণত ঋণী হৈ আছোঁ আৰু আমি পাঠৰ সৰলীকৰণৰ কাৰণে আমি আগবাঢ়িছোঁ সমস্ত ভক্তবৃন্দৰ চৰণত সহযোগ বিচাৰি আমি সৰ্বপ্ৰথমে মনটো আমাৰ একস্থানত কৰিবৰ কাৰণে এভাগী মহাপুৰুষীয়া ঘোষাৰে সমস্তজনে মনটো যাতে আমাৰ একস্থিত হৈ থাকে এই অৰ্থে আমি মহাপুৰুষৰ ঘোষাৰে আমি আগবঢ়াব বিচাৰিছোঁ সকলোৰ সহযোগ বিচাৰিছোঁ কৃষ্ণ আমাৰ লগত ঘোষাভাষী আপোনাসৱ আওৰাব লাগিব কৃষ্ণ এ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰ তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ ৰাম তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ কৃষ্ণ ও নমো ভগৱতে বাসুদেৱায় ও নমো ভগৱতে
বাসুদেবায় ও নমো ভগবতে বাসুদেবায় ও নমো ভগবতে বাসুদেবায় জন্মা ভবাদি মজ্জস্যা তজ্জা সমুতিজো নরহো পরম প্রাপুর্ণতি পতকৈপি তম সনাতনম সদানন্দো মুপস্মയോ হৃদি यस्य स्मरणं मात्रेणो जन्म संसारो बंधनो विमच्यते प्रभो विष्णुवे नमो नमः ईश्वरो परमं कृष्ण सच्चिदानंदो विग्रहो अनादि आदि गोविंदं सर्वकारणं कारणम् कृष्ण प्रियोतमं सप्नो शंकरो परमं गुरु इति वंदे सत्यं महत्तं पुनः पुनः मूकं करोति वाचालं पंगुं लंघयते गिरिं यत्कृपातमहं वंदे परमानन्दमाधवं परमानन्दमाधवं जय जय ईश्वर अनादिदेव हरि शंकर स्वरूपे पृथ्वीतयबतरी कोटि कोटि ब्रह्मांडर देव भगवंत ब्रह्मा हर न पावंत जारो आदि अंत ए राम हेनय शंकर तुमी अनाथर नाथ प्रणाम प्रभु सर नतथया माथ सद्मरूपे धरी तुमी नर रूपे आही ताड़िला सन्तक प्रभु पाखंड संघरी ताड़िला सन्तक प्रभु पाखंड संघरी अनंतकोटि ब्रह्मांडर परम अध्यक्ष अनंतकोटि ब्रह्मांडर परम नायक अनंतकोटि ब्रह्मांडर परम अधिकारी जुगेश्वर महेश्वर पीताम्बरधारी नारायण कमल नयन गोपी बल्लभ गोपीनाथ जुगेश्वर महेश्वर परमेश्वर भगवान कृष्णर अभय पद पंकज कमलत सर्वप्रथमे कोटि कोटि बार भक्तिपूर्ण सेवा जनाया होइसे। कृष्ण जितु महामती गुरुजना हरिभक्ति पंथ उपदेश दिया दुखमयी संसार पार करे तेनेहेन श्री गुरुर श्री शरणत लक्ष लक्ष हजार हजार कोटि बार भक्तिपूर्ण सेवा जनाया होइसे। আজি এই पवित्र नैमिषारण्य वैकुंठ धाम द्वितीय वैकुंठ আজি शंकर माधव प्राथमिक शाखात 5খন गुरुगृह गाँवत थका 5খন गुरुगृहर 6খন गुरुगृहर महापुरुष जनार जी आदर्श नीतिरे चला 6খন गुरुगृहर समस्त भक्त वैष्णव एकत्रित হয় महामहंत सकলৰ संकल्पर যোগেদি कलिजुगर श्रेष्ठ धर्म ज्ञान यज्ञ कल्पतरु महाभागवत शास्त्रभाग
এই পবিত্ৰ নৈমিষাৰণ্য এই বৈকুণ্ঠ ধামত আয়োজন কৰিছে। আমি সৰ্বপ্ৰথমে আয়োজক সমিতিক কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে, প্ৰয়োজক সমিতিকো কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু এই মহাভক্তসকলৰ নিমন্ত্ৰণৰ মৰ্মে বিদুৰ উদ্ধৱ হৰদীপ মহাভক্তসকল পূব পশ্চিম উত্তৰ দক্ষিণৰ পৰা আহি এই পবিত্ৰ অনুষ্ঠানটিত কৃষ্ণ কথা অমৃত সমান পান কৰিবৰ কাৰণে, শ্ৰৱণ কৰিবৰ কাৰণে দূৰ দূৰণিৰ পৰা খেদি কৰি আহিছে। আমি সমস্ত ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ ব্ৰজধামৰ গোপিনী স্বৰূপ আই মাতৃ সমস্ত যথেষ্ট সংখ্যক এই পবিত্ৰ স্থানত উপবিষ্ট হৈ আছে। আসন অলংকৃত কৰি আসনৰ সৌষ্ঠৱ বৃদ্ধি কৰি আছে। আমি সমস্ত ভক্তি মাতৃ আই সমস্ত শ্ৰীচৰণত কোটি কোটিবাৰ ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। দেশৰ ভৱিষ্যস্বৰূপ যুৱক যুৱতী, ছাত্ৰ ছাত্ৰী, ভক্ত প্ৰহ্লাদ, ধ্ৰুৱ হৰ্দিক শিশুসকলকো আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আজি আপোনাসৱ মহামহন্তই আমাৰ পৰম শ্ৰদ্ধাৰ একনিষ্ঠ সেৱক, ডিব্ৰুগড় জিলা তথা আপোনালোকৰ এই গাঁৱৰে এজন পৰম বৈষ্ণৱ মহাভকত আমাৰ লাহান বাপে আপোনাসৱৰ শ্ৰীচৰণ দৰ্শন কৰাই দিয়াৰ কাৰণে আমাক যোগসূত্ৰ ঘটাইছে। আমাৰ বাপজনৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰা হৈছে। কৃষ্ণ আৰু লগতে আমাৰ লগত সহযোগী হৈ অহা গোলাঘাটৰ দেৰগাঁও নেঘেটিঙৰ আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ ৰমেশ ৰাজপুত বাপ, ৰামেশ্বৰ ৰাজপুত বাপক আমি ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। কৃষ্ণ আৰু আমাৰ আজি কুকিল কণ্ঠেৰে আপোনাসৱক কৃষ্ণ কথা অমৃত সমান পান কৰাই থকা আমাৰ বাপ দুজনলৈও ভক্তিপূৰ্ণ সেৱা জনোৱা হৈছে। আৰু পাঠকীবৃন্দ আমাৰ আছে দূৰ দূৰণিৰ পৰা আহি আপোনাসৱক কৃষ্ণ কথা অমৃত সমান পান কৰাইছে। আমি সবাৰো চৰণত ভক্তিপূৰ্ণ সেৱা জনাই আমি পাঠৰ যি সপ্তম স্কন্ধ ভাগৱতৰ আপোনাসৱ জানে যে সপ্তম স্কন্ধ ভাগৱত ভক্ত প্ৰহ্লাদ চৰিত্ৰৰ কথা আছে। 12টা স্কন্ধ ভাগৱতৰ 335টা অধ্যায়, 5,96,000 ইয়াৰ শব্দ আৰু 18,000 সংস্কৃত শ্লোক। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে, পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে এই মহাভাগৱত 12জন অনুগামীক লৈ 14,009টা ততোধিক শ্লোক আমাৰ গুৰুজনাই পদবন্ধ লিখিছে। স্ত্ৰী, ক্ষুদ্ৰ, অন্তজাতি এই মহাভাগৱত পাঠ কৰি সংসাৰ পাৰ হোৱাৰ যি গুৰুজনাই উপায় আমাক এই মহাভাগৱতৰ যোগেদি, সেই আদৰ্শৰ যোগেদি দেখুৱাইছে। গতিকে আপুনি মই গুৰু কৃপাত, কৃষ্ণ কৃপাত আজি এই মহাভাগৱত ভাগ পদবন্ধে পালোঁ। সংস্কৃত শ্লোকটো এনেকুৱা আছিলে, সংস্কৃত আমাৰ মানুহে বহুত মানুহে বুজি পোৱা নাছিল, হয়নে বাৰু? আৰু আমাৰ অন্তজাতি পতিত যিসকল ব্যক্তি আছিল সেইসকলক এই মহাভাগৱত ভাগক চুবলৈ দিয়া হোৱা নাছিল পূৰ্বতে। তাৰমানে ভাগৱত সদায় মানে চাঙৰ ওপৰত ৰঙা কাপোৰে মেৰিয়াই ওপৰত উঠোৱা আছিল, হয়নে বাৰু? ভাগৱত চুব দিয়া নাছিল। আমাৰ নিচিনা মানুহক ভাগৱত চুব দিয়া নাছিল। কিয় চুব দিয়া নাছিল? ভাগৱত বোলে চুলে চকু ফুটিব বুলি কোৱা হৈছিল। চকু ফুটিব, চকু ফুটিব মানে বুজি পাইছেনে? চকু ফুটিব মানে চকু খোল খাই যাব। ভাগৱত যদি পাঠ কৰা হয় তেনেহ'লে আত্মতত্ত্ব জ্ঞান লাভ কৰিব, আৰু আত্মতত্ত্ব জ্ঞান যেতিয়া পাব তেতিয়া জীৱৰ কল্যাণ হয়। সেইকাৰণে বহুত আগৰ যিসকল মানে ভাগৱত প্ৰথমে যিসকল পাইছিল পূৰ্বতে, সেইসকলে ভাগৱত ভাগক মুকলি কৰি দিয়া নাছিল। আৰু বহুত দিনৰ পিছতে 500 বছৰৰ পিছতে আমাৰ গুৰুজনাই এই মহাভাগৱতক সকলোৱে স্ত্ৰী, ক্ষুদ্ৰ, অন্তজাতি ভাগৱতৰ জ্ঞান ল'ব পৰাকৈ এই ব্যৱস্থাটো কৰিছে। ইয়াৰ আগত পদবন্ধে কোনো ৰচনা কৰা নাছিল। ভাগৱত কৰিছিলেনে? আমাৰ গুৰুজনাই
মৈথিলী ভাষা, ব্ৰজাৱলী ভাষা, অসমীয়া ভাষা আটাইকেইটা ভাষা সংমিশ্ৰণ কৰি এই মহাভাগৱত সকলোৱে জানিব পৰাকৈ, বুজিব পৰাকৈ সাৱলীল ভাষা, হয়নে বাৰু? শব্দৰ ঝংকাৰ, ভাষাৰ লালিত্যৰ যোগেদি এই মহাভাগৱত সকলোৱে পঢ়িব পৰাকৈ আমাৰ যুৱকসকলেও ভাগৱত পঢ়িব পাৰে, স্ত্ৰী, ক্ষুদ্ৰ, অন্তজাতি সকলোকে এই ভাগৱতৰ জ্ঞান লাভ কৰিবৰ কাৰণে পদবন্ধে ভাগৱত ভাগ মহাপুৰুষ গুৰুজনাই আমালৈ লিখি থৈ গৈছে। গতিকে আজি আপুনি মই এই মহাভাগৱত পদবন্ধে আমি ব্যাখ্যা কৰা হ'ব, আপোনাক সকলোৱে শ্ৰৱণ কৰিব। আৰু আমাৰ পৰম শ্ৰদ্ধাৰ ৰন্টু শইকীয়া বাপে আপোনালোকক ভাগৱতৰ কথা দিনজোৰা কাৰ্যসূচীৰে অনেক জ্ঞান আপোনালোকক দিলে, হয়নে বাৰু? আপোনাসবক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে, হয়নে? গতিকে আমি অকণমান কিনকিনীয়া বৰষুণহে দিব বিচাৰিছোঁ। ঔ হৰি অকণমান কিনকিনীয়া বৰষুণ, কাৰণ মুখল বৰষুণৰ দ্বাৰা আপোনালোক ভাগৱতৰ কথাবিলাক পাই গ'ল। আৰু অহাকালি এভাগী মহাপুৰুষ গুৰুজনাৰ ভাওনা প্ৰদৰ্শন কৰিছিল যুৱকসকল, সেয়ে আমাৰ আদৰ্শ, হয়নে বাৰু? গীত, নৃত্য, বাদ্যৰ যোগেদি মহাপুৰুষজনাই নিজকে চিনাকি কৰি থৈ গৈছে। সেইকাৰণে সকলো জাতিটোক একেটা দোলেৰে বান্ধিব পাৰিছিল মহাপুৰুষ গুৰুজনে, হয়নে বাৰু? মহাপুৰুষ গুৰুজনা বেলেগ অস্ত্ৰ লোৱা নাছিল, লৈছিলেনে বাৰু? হা, একেটা এতিয়া নগাৰ নৰোত্তম, গাৰুৰ গোবিন্দ, হয়নে? আৰু মিৰিৰ পৰমানন্দ, সকলো ৩৬টা জাতি ভাগৱতত উল্লেখ আছে দ্বিতীয় স্কন্ধত, বুজি পাইছেনে? যে ভাগৱত সকলোৱে পঢ়ি ভগৱন্তক যি পৰম তত্ত্ব, যে মই ক'ৰ পৰা আহিলোঁ, এক নম্বৰ এই আত্মাটো মই ক'ৰ পৰা আহিলোঁ, আৰু এই সংসাৰত থাকি মই কৰণীয় কাম কি, কৰিবলগীয়া কাম কি, আৰু এই সংসাৰৰ পৰা যেতিয়া মোৰ আত্মাটো ওলাই যাব তেতিয়া মই মোৰ আচল ঠিকনানো কি, এই দৰ্শনটোকে আমাৰ গুৰুজনাই সমস্ত মানৱ জাতিৰ কল্যাণৰ কাৰণে কৰিছে। কোনো এটা নিৰ্দিষ্ট জাতিৰ কাৰণে বা নিৰ্দিষ্ট ধৰ্মৰ কাৰণে নাই, সমস্ত জগতৰ উদ্ধাৰৰ কাৰণে। সেইকাৰণে মহাপুৰুষ গুৰুজনাই কৈছে, উবা নৰলোক, হে নৰলোক, উবা নৰলোক হৰি ভজিউক, ধৰা ইটো উপদেশ, হয়নে বাৰু? ধৰা ইটো উপদেশ বুলি কৈছে। গতিকে সমস্ত জগতৰ কল্যাণৰ কাৰণে আমাৰ গুৰুজনাই এই মহাভাগৱত দৰ্শন আপোনাৰ হ'ব, আমাক এই মহাভাগৱতৰ যোগেদি, শাস্ত্ৰৰ যোগেদি আমাক এই এখন সুপৰিকল্পিত সমাজ গঠন কৰি, সমাজত বাস কৰি, ভগৱন্তক চিনি পাই, জগতৰ কল্যাণ কৰ্ম কৰি, জগতৰ হিতৰ কাম কৰি নিজেও উদ্ধাৰ হোৱা আৰু আনকো উদ্ধাৰ হোৱা এই পথটো গুৰুজনাই আমাক দৰ্শন দি থৈ গৈছে। গতিকে কৃপালু বাপাই সমস্ত সেই মহান গুৰুজনাক চাৰিও দিশৰ পৰা আপুনি মই এভাগী সংবৰ্ধনা জনাম। আমাৰ গুৰুজনাক সকলোৱে, আমি সকলোৱে মিলি সেই জগতগুৰুৰ শ্ৰীমন্ত শংকৰদেৱক এভাগী সংবৰ্ধনা জনাম। বাহিৰে ভিতৰে যিমান ভকত বৈষ্ণৱ আমি আছোঁ, আমি সকলোৱে গুৰুজনাৰ কাৰণে উচ্চ কণ্ঠেৰে ঊৰ্ধ্ববাহু কৰি গুৰুৰ নাম ল'ম, সকলোৱে সহযোগ কৰিব ঊৰ্ধ্ববাহু কৰি, যে সেই গুৰুৰ কাৰণে আপুনি মই আজি এই মহান আদৰ্শটো, এই মহান ধৰ্মটো আমি লাভ কৰিছোঁ। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে সকলোৱে ক'ব দেই, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহ ৰে! মই অকণমান আদিবাসী ভাষাটো মানে জইন কৰিম, বেয়া পাব নেকি আপোনাক? হা, আপোনালোকতো জানেই যে তাঁতী বাপৰ উপাধিটো চায়ে গম পাই গ'ল যে তাঁতী বাপ কণামুচৰি মানুহ বুলি, হয়নে বাৰু? গতিকে আমি অকণমান মাজে মাজে আদিবাসী ভাষাটো লগাই দিম, বেয়া পাব নেকি আপোনাক? গতিকে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে গুৰুৰ কৃপাত আপুনি মই পাইছোঁ আজি এই মহাভাগৱত। বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে 3 বাৰ কৃষ্ণ নাম ল'ম আৰু 3 বাৰ গুৰুৰ নাম ল'ম। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ জয়। কি ৰকম মানুহৰে আৱাজে নাই ওলাইছে, গুৰুৰ নাম লৈছে, অলপ ঊৰ্ধ্ববাহু কৰি কওক।
জয় জগৎগুরু শ্রীমন্ত শংকৰদেৱ এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বুলি কৃষ্ণ আজিকালি স্বয়ম্ভু গুরু ঢের ওলাই গল হয়নে বাৰু মহাপুৰুষ গুৰুজনাৰ ধৰ্ম দৰ্শন আদৰ্শক ঢাকিবৰ কাৰণে আজিকালি ঢেৰ গুরু ওলাই গল আমার বাগানিয়া ভাষাত কয় বলে আজকাল তো বলে ঢের গুরু ওলাই গেলে রে আজিকালি তো ঢের গুরু ওলাই গল সঁচাকে আজিকালি গুরুর হিসাব নাই মহাপুৰুষ গুৰুজনাক আমাৰ ককাই ভাইসকলে আজিলৈকে চিনিয়ে পোৱা নাই এইখন অসমৰ বুজি পাইছে বৰ দুখ লগা বিষয় বা সমস্ত মহাপুৰুষ গুৰুজনাক আমাৰ ককাই ভাইসকলে চিনি পোৱা নাই সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাই কৈছে মই এজন শিক্ষিত যুৱক মোক গুৰু লাগে হয়নে মই এজন শিক্ষিত যুৱক মোক গুৰু লাগে মই জগতত জাননী দিলো কিন্তু গুরু মোর বলে গৃহতে আসিল অন্ধলাই নেদেখিলো মই অন্ধর কারণে মই সেই গুরুক চিনি আজিলৈকে নাপালো হয়নে বাৰু গতিকে কীর্তন দশম ঘোকা ৰত্নাৱলী আমাক গুৰুজনে সকলো বস্তু দিছে হয়নে বাৰু কিন্তু আমি সেই গুৰুক আজিলৈকে চিনি পোৱা নাই বৰ দুখৰ বিষয় বেলেগ এজন স্বয়ম্ভু গুৰুক যিসকল গুৰু আজিকালি বিষয়ী গুৰু আপোনালোক জানে লাক্সারি কাৰত ঘূৰি ফুৰিছে হয়নে বাৰু গুৰুসকল যদি লাক্সারি কাৰত ঘূৰে নেকি বাৰু কওকচোন বাৰু বিলাসী গাড়ীত ঘূৰি ফুৰিছে গুৰুসকল দেই আৰু গুৰুসকল আকৌ কি কৰিছে মানে সিকিউৰিটি গাৰ্ড লৈ লৈছে গুৰুসকল সিকিউৰিটি গাৰ্ড লয় নেকি গুৰু যিজন গুৰু সেইজন যদি সিকিউৰিটি গাৰ্ড লয় তাৰ মানে তেওঁ নিজেই মৃত্যু ভয়ৰ পৰা আঁতৰিব নোৱাৰে তেওঁ নিজেই মৃত্যু ভয় আছে সেইকাৰণে তেওঁ নিজৰ জানটোৰ ভয়ত সিকিউৰিটি গাৰ্ড লৈ আছে তেওঁৰ যদি নিজৰ মৃত্যু ভয় আছে তেনেহলে আনক তৰাব কেনেকৈ হয়নে বাৰু আনক তৰাব হেজন নোৱাৰে হয়নে বাৰু গতিকে আমাৰ বাগানিয়া ভাষাত কৈছে যে আজকাল তো ঢেৰ গুৰু ওলাই গেলে রে বলে কেনেকে গুৰু বলে লণ্ড গুৰুৰ ভণ্ড চেলা গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড বলে লণ্ড গুৰুৰ ভণ্ড চেলা ধৰাই দিলে খাতে খুজে মাটিৰ ঢেলা এনেকুৱা গুৰুক যদি কোনোবা গুৰু বনাই লৈছে তেনেহলে তাৰ জীৱনত কোনোদিন কল্যাণ নহব ঔ হৰি গতিকে গুৰু মোৰ কোন বুলি কৈছে যে মহাপুৰুষ জগত গুৰুৱে আমাৰ মূল গুৰু হয়নে বাৰু সেইকাৰণে জনমে জনমে যাতে আমাৰ শংকৰহে গুৰু হওক হেতুৱে আমি কামনা কৰিব লাগিব নহলে আমাৰ যিসকল এই লণ্ড গুৰুৰ পিছত পলাই আছে সেইসকল নিজে তৰিব নোৱাৰে আৰু আনকো উদ্ধাৰ কৰিব নোৱাৰে গতিকে এতিয়া আমি ভাগৱতৰ সপ্তম স্কন্ধ পাঠত আমি ভক্ত প্ৰহ্লাদৰ চৰিত্ৰৰ কথাৰ ওপৰত বৰ্ণনা কৰিব লাগিব আপোনালোক জানে হিৰণ্যকশিপুৰ নামৰ এজন আদি দৈত্য আছিল হয়নে বাৰু সেই আদি দৈত্য হিৰণ্যকশিপুৰৰ পুত্ৰ কোন আছিল ভক্ত প্ৰহ্লাদ এতিয়া দৈত্যৰ পুত্ৰ ভকত কেনেকে হৈ গ'ল আচৰিত কথা নবা এজন দৈত্যৰ পুত্ৰও ভকত হ'ব পাৰে আৰু তাৰ মূলতে এতিয়া এই যে হিৰণ্যকশিপুৰ ভগৱন্তৰ ভগৱন্তক পৰম শত্ৰু বুলি ভাবিছিল হিৰণ্যকশিপুৰ হয়নে কিন্তু ভগৱন্তক পৰম শত্ৰু বুলি যেতিয়া হিৰণ্যকশিপুৰ ভাবিছিল কিন্তু ভগৱন্তটো সকলোৰ হৃদয়তে আছে কিন্তু হিৰণ্যকশিপুৰে ভগৱানক হৃদয়ত কোনোদিন লগ নাপালে বোলে কিয় নাপালে যেতিয়া ভক্ত প্ৰহ্লাদক প্ৰশ্ন কৰিছে হিৰণ্যকশিপুৰে আপোনালোক জানে যে ভক্ত প্ৰহ্লাদক হিৰণ্যকশিপুৰে নানান শাস্তি দিছিলে হয়নে হিৰণ্যকশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা শৰীৰ নামৰ প্ৰভাৱে তাহান লোম নল
হিৰণ্যকশিপুৰে প্ৰহ্লাদ পুত্ৰক নানান দুৰ্গতি দিলা। এনেকুৱা এটা শাস্তি নাই যিটো শাস্তি ভক্ত প্ৰহ্লাদক দিয়া নাছিল। 100টা হাতীৰে গছকালে নিজৰ ল'ৰাটোক, হয়নে? কালকুট বিষ খোৱালে, হয়নে? তাৰপিছত কি কৰিলে? তপত তেলত ভাজি পেলালে। তাৰপিছত সমুদ্ৰত ডিঙিত শিল বান্ধি কিনি পেলাই দিলে। কিন্তু ভক্ত প্ৰহ্লাদে প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় লোৱাৰ কাৰণে এই ভাগৱতৰ 12 মন্ত্ৰ জপ কৰি থাকে। ওম নমো ভগৱতে বাসুদেৱ। আজি আপুনি মই এই ভাগৱত যে শ্ৰৱণ কৰিছে, 12 মন্ত্ৰ, ওম নমো ভগৱতে বাসুদেৱায়। এই ওম নমো ভগৱতে বাসুদেৱায়। বাসুদেৱ মানে শব্দৰ অৰ্থ হৈছে যি সকলোৰ হৃদয়ত বাস কৰে, সেইজনেই হৈছে বাসুদেৱ। বুজি পাইছেনে? সেইকাৰণে ভগৱন্তক আপুনি মই বাহিৰত বিচাৰিব নালাগে। ভগৱন্ত সকলোৰ হৃদয়তে আছে। সৰ্বস্য সাহং হৃদি সন্নিবিষ্ট, গীতাত কৈছে ভগৱানে। হে অৰ্জুন, মই সকলোৰ হৃদয়ত আছো। এই সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। সকলো প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। এই আত্মাত পৰমাত্মা ভগৱান কৃষ্ণ আছাৰ কাৰণে আপুনি খাব পাৰিছে, আপুনি খোজ কাঢ়িব পাৰিছে, আপুনি চাব পাৰিছে। আৰু যেতিয়া আত্মাটো ওলাই গুচি যাব, এই শৰীৰটো ভেল হৈ যাব, হয়নে বাৰু? কোনোবা যদি খুচি খুচি মাটি দি দিয়ে, এই খুচি খুচি জ্বলাই দিয়ে, এই শৰীৰটো গম পাব নেকি? নাপায়। কোনোবা যদি গছকি গছকি মাটি দি দিয়ে, তেনেহ'লে এই শৰীৰটো গম নাপায়। আৰু কোনোবা যদি পেলাই দিয়ে, কোনোবা বিষ্ঠা মানে যদি বাঘ সিংহই খাই পেলাই, শিয়ালে, তেতিয়া এই শৰীৰটো কি হ'ব? বিষ্ঠা হৈ যাব। সেইকাৰণে এই শৰীৰটোত মানুহে অহংকাৰ কৰি আছে, হয়নে বাৰু? মাত্ৰ এই শৰীৰটোৰ 3টা অৱস্থা, বিষ্ঠা, পলু আৰু ছাই, হয়নে বাৰু? কিন্তু আমি এই শৰীৰটোত মই বুলি ভাবি আছো। হিৰণ্যকশিপুৰে নিজকে ঈশ্বৰ বুলি ভাবি আছিল, হয়নে? হিৰণ্যকশিপুৰে নিজকে ঈশ্বৰ বুলি ভাবি আছে। ময়ে ঈশ্বৰ। গতিকে মই হেন ঈশ্বৰক থাকি আৰু তুমি কোন ঈশ্বৰৰ কথা কৈছা? ভক্ত প্ৰহ্লাদক সুধিছে। আৰু তোমাৰ ঈশ্বৰ ক'ত আছে? সেই বুলি ভক্ত প্ৰহ্লাদক প্ৰশ্ন কৰিছে। তুমি মোক আজি ঈশ্বৰক দেখুৱাই দিব লাগিব, ক'ত আছে তোমাৰ বিষ্ণু? তেতিয়া ভক্ত প্ৰহ্লাদে কৈছে, হে পিতা, ঈশ্বৰ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত। ভগৱান সকলোৰ হৃদয়তে আছে। ভগৱান সকলোৰ হৃদয়ত আছে, হয়নে? সেইকাৰণে বেদত কৈছে বোলে ভগৱান কণ কণ মে হে, ভগৱান ধুলিয়ে ধুলিয়ে আছে। কুৰাণতো কৈছে, কুৰাণ মুছলমান ধৰ্মৰ ধৰ্মগ্ৰন্থত কৈছে বোলে আল্লাহ জৰ্ৰে জৰ্ৰে মে হে, আল্লাহ জৰ্ৰে জৰ্ৰে মে হে। পঞ্জাবীসকলৰ যিটো শিখ ধৰ্ম আদি গ্ৰন্থতো কৈছে বোলে বাই গুৰুদা সব জেগা মহজুদ হে, ভগৱান সব জেগাত আছে, হয়নে? তাৰপিছত খ্ৰীষ্টান ধৰ্মতো কৈছে বাইবেলত বোলে গড ইজ এভৰিৱে, হয়নে? তো গতিকে সেই ভক্ত প্ৰহ্লাদৰ এইটো দৰ্শন। হিৰণ্যকশিপুৰে কৈছে যে তই যে ঈশ্বৰক দেখিছ, মোৰ যে দৰ্শন পোৱা নাই কিয়? তো ভক্ত প্ৰহ্লাদে কৈছে যে পিতা, তুমি ঈশ্বৰক দেখা পাবা, ভগৱান হৃদয়তে আছিলে, কিন্তু হৃদয়ৰ তেওঁ মূৰটো কেতিয়াও দুখ নাখায়,
হিৰণ্যকশিপুৰৰ মোৰটো কৃষ্ণ বুলি কোনোদিন বা ঈশ্বৰক কোনোদিন সেৱা এটা নকৰে তেওঁ নিজকে ঈশ্বৰ বুলি ওপৰ ফালে মূৰ কৰি থাকে অহংকাৰী মানুহ সদায় ওপৰ ফালে মাথা কৰে হয়নে নিজকে ঈশ্বৰ বুলি কয় নে হা যেতিয়া মোৰটো দুখ খায় তেতিয়াহে ঈশ্বৰক কাৰণ ভগৱানটো হৃদয়ত আছে সেই সময়ত কৃষ্ণ বৈকুণ্ঠপতি নাৰায়ণ হিৰণ্যকশিপুৰৰ হৃদয়তে সোমাই আছিল খুঁটাটোত কিন্তু ঈশ্বৰ নাছিল ভক্ত প্ৰহ্লাদে কৈ দিলে যে এই খুঁটাটোত ঈশ্বৰ আছে বুলি হয়নে কিন্তু সেই সময়ত কিন্তু ভগৱান কি কৰিছিলে বৈকুণ্ঠৰ পৰা অন্তৰ্হিত হৈ কিনি হিৰণ্যকশিপুৰৰ হৃদয়ত সোমাই আছে হিৰণ্যকশিপুৰ স্বৰ্গ মৰ্ত্য পাতাল বিজয় কৰিলে জিনি ললে হিৰণ্যকশিপুৰৰ কাৰণে দৈত্য দেৱতাসকল লুকুৱাবলগীয়া হৈছে নিজকে গছৰ মুঢ়া হৈ হৈ স্বৰ্গত থাকিবলগীয়া হয় ইমানে পৰাক্ৰম হৈ গ'ল হিৰণ্যকশিপুৰ আপোনালোক ভাওনাবিলাকত চাইছে হিৰণ্যকশিপুৰৰ ভাওটো হয়নে হিৰণ্যকশিপুৰে ভক্ত প্ৰহ্লাদক কৈছে যে তোমাৰ ঈশ্বৰ বুলি খুঁটাটোত আছে সেই সময়লৈকে কিন্তু ভক্ত প্ৰহ্লাদ বাক্য প্ৰয়োগ কৰি দিলে কিন্তু ভক্ত প্ৰহ্লাদ বাক্যটোহে প্ৰয়োগ কৰিছে কিন্তু সেই খুঁটাটোত ঈশ্বৰ নাছিল ভকতৰ বাণীটোক ৰক্ষা কৰিবৰ কাৰণে ভকতৰ বাক্যটোক ৰক্ষা কৰিবৰ কাৰণে পৰম ঈশ্বৰ নিৰ্হিংস ভগৱান হিৰণ্যকশিপুৰৰ হৃদয়ৰ পৰা ওলাই এই খুঁটাটোত কি অৱতাৰ ললে বাৰু হা নিৰ্হিংস অৱতাৰ হৈছে হয়নে ভগৱানৰ নিচিনা বিজ্ঞানী নাই হিৰণ্যকশিপুৰে ব্ৰহ্মাৰ ওচৰত ইমান বিজ্ঞান খটাই কিনি বৰ লৈছিল আপোনালোক জানেনে কি বৰ লৈছিলে বাৰু হা মই বোলে বাহিৰত নমৰো ভিতৰত নমৰো অস্ত্ৰত নমৰো হস্ত্ৰত নমৰো ওপৰত নমৰো তলত নমৰো কোনো পশুৰ দ্বাৰা মোক মাৰিব নোৱাৰে পক্ষীয়ে মাৰিব নোৱাৰে হয়নে দিনত নহয় ৰাতিও নহয় আপোনালোক চিন্তা কৰক ব্ৰহ্মাই ক'লে যে এনেকৈতো হ'ব নোৱাৰে ব্ৰহ্মাইতো বৰটো দি থৈ গুচি গ'ল কিন্তু ভগৱান কিমান ডাঙৰ বিজ্ঞানী চব ভগৱান যেতিয়া হিৰণ্যকশিপুৰক মাৰিল নিৰ্হিংস ভগৱান তেওঁ কি হৈ লৈছে আধা নৰ আধা সিংহ হয়নে হিৰণ্যকশিপুৰক কৈছে তই মনত কৰ তই কি বৰ লৈছিলি ব্ৰহ্মাৰ ওচৰত বোলে মই এনেকুৱা এনেকুৱা বৰ লৈছিলো বোলে হয় নেকি এতিয়া এই বৰবিলাক তোমাৰ ইয়াত খটুৱাচোন বোলে মোৰ শৰীৰত আছে নেকি সেইবিলাক হা মই না নৰ হয় না মই না পশু হা সিংহ হয় আৰু মই তোমাক অস্ত্ৰটো নামাৰো না ওচৰত মোৰ অস্ত্ৰ আছে না শস্ত্ৰ আছে এইটো কি হয় হা তৰোৱালৰ নিচিনা নখ হয়নে আকৌ মই তোক দিনতো নামাৰো ৰাতিও নামাৰো যুদ্ধ কৰি কৰি তেওঁ ক'ত লৈ আহিলে হা যিটো ঘৰৰ একেবাৰে এই যে আপোনাৰ টুপ যে বনাই যে আমাৰ হা মোৰ অসমীয়া শব্দবিলাক অকমান ইফাল ইফাল হ'ব পাৰে আপোনালোক পুনাই ল'ব দেই ঔ হৰি ঔ ৰাম গতিকে এই যিটো ব্যৱস্থাৰে হিৰণ্যকশিপুৰক মাৰিছে আপোনালোক জানে সেইকাৰণে আপোনালোক নাভাবিব যে ঈশ্বৰ নাই বুলি আপুনি আন্ধাৰ ঘৰতো যদি পাপ কৰি আছে ঈশ্বৰে আপোনাক চাই আছে বুজি পাইছে কাৰণ ঈশ্বৰ 14টা হাকি আমাৰ হৃদয়তে আছে শৰীৰতে আছে হয়নে সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে মই তোমাক ভাণ্ডো তুমি মোক ভাণ্ডা হয়নে 14 হাকিক ভাণ্ডিব কোনো উপায়
মানুহবিলাকে কি কৰে বাৰু যে কোনো নাই দেখা বুলি হয়নে কি কৰে বাৰু কোনোবা এটা জায়গাত গৈ কিনি ঔ হৰি ঔ ৰাম কোনো নাই দেখা এফালে ধুতি চুৰিয়া ভকতে দেখাবতী ভকত কিন্তু ভিতৰি ভিতৰি ঔ হৰি ঔ ৰাম বোলে কৃষ্ণ বুলিহে খালো বোলে ঔ হৰি কিছুমান মানুহ তেনেকাও আছে কৃষ্ণ বুলিহে খাইছিলো বোলে গতিকে মণিকূট আমাৰ দুভাগ মণিকূট হৰ নদী উকনাথ অমূৰ অহংকাৰ দূৰ হৌ কৰাম মূৰ অহংকাৰ দূৰ